ছয়গাঁৱত আৰক্ষী থানা অন্তৰ্গত পানীখাইটিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ যোৱা 10 আগষ্টত ছয়গাঁৱৰ গমীৰ কলসী নদীৰ পাৰত উদ্ধাৰ হৈছিল গছত ওলমি থকা অৱস্থাত পানীখাইটিৰ পবিত্ৰ মণ্ডল নামৰ এজন যুৱকৰ মৃতদেহ সমগ্ৰ ঘটনাক্ৰমত তদন্ত লেহেমীয়া হবৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিল স্থানীয় মহিলা পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি যুৱকজনৰে বন্ধু প্ৰণৱ ৰয়ৰ মাতি নিয়ে আৰু যুৱতী বান্ধৱীৰ পৰিয়ালৰ লোকে হত্যা কৰি ওলমাই থৈছিল গছত মাটি ফেলে নিলে ছোৱালী হাতৰ লগত একেলগে যোগ হৈ পেলে মোক ল'ৰাটোক মাৰিছিল প্ৰণৱ আৰু সেই ছোৱালীৰ লক্ষৰ মানুহ খায় তাৰপিছত আমি থানাত গ'লোঁ থানাত যাই পেলাই থানাত গ'লোঁ থানাত যাওঁতে সিহঁতৰ মানুহ গোটেইবিলাক থানাৰ ভিতৰে সিহঁতৰ মানুহবিলাক গোটেই আমাৰ মানুহ সোমাই নেদেয় তাৰপিছত এজাহাল লিখিলোঁ এজাহাল লগতে চামল লালে আৰু সেই ছজনীয়ে লিখিব নেদেয় নিদিলে মই তাতে তৰ্কাতৰ্কি কৰিছোঁ তৰ্কাতৰ্কি কৰিলোঁ সিহঁতে না যিটো হৈছি এনেকৈ দিলি ভাল হ'ব তেতিয়া মই কৈছোঁ নাই এনেকৈ মোৰ সেই বাবুটো তহঁতৰ যদি এটা ল'ৰা গ'ল হয় কেনে লাগিল হয় তৰ্কাতৰ্কি কৰি মই চাইন নকৰোঁ সিহঁতে জবৰদস্তি চাইন লৈছে আৰু তাৰপৰা আহিছে আহি পেলাই থানাত হেৰি কৰিছে তাই নাই কাকো চাপ নাই থানাত আৰু সিহঁতে মিলি পেলাই আমাক বাবুক হত্যা কৰিছে মই এতিয়া ন্যায় বিচাৰোঁ যিটো ন্যায় কৰিলে ভাল হয় যাতে হত্যাকাৰী সন্মুখত আহে এনেকুৱা কাম যাতে আৰু কেতিয়াও নহয় আৰু কাৰো মোৰ যেনেকুৱা গেছি বা কাৰ যি কাক বেলেগত যাব আৰু কাল বেলেগত গেলি বেয়া কথা মোৰ মানে ন্যায়টোৱে লাগে ঘটনাক্ৰমক লৈ ছয়গাঁও আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পৰিয়ালৰ লোকৰ প্ৰতিবাদকাৰীসকলে দোষী কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে মূল ঘটনাটো মানে ফুৰিবলৈ গৈছিল লগৰে কলেজত পঢ়া প্ৰণৱ ৰয় এইটো যোৱা আপোনাৰ 9 তাৰিখৰ ঘটনা পবিত্ৰ মণ্ডল আৰু তাৰ লগ একেলগে পৰা কলেজ ফ্ৰেণ্ড প্ৰণৱ ৰয় আৰু তেওঁলোকৰ লগৰ দুইজনৰ ছোৱালী গৈছিলে মানে ফুৰিব গৈছিলে ফুৰি চুৰি ধৰক 5টা মানত আমাৰ ভতিজা ল'ৰাটো ঘৰত আহিছে আৰু প্ৰণৱ ৰয়ো ঘৰত আহিছে আকৌ ছোৱালীজনীক মানে শিংমাৰীত পঠাই দিছে মানে গাড়ীত উঠাই শিংমাৰীত গুচি গৈছে তেতিয়া মানে ছোৱালী ঘৰৰ দেউতাকে আৰু দেউতাক ফেমিলি মানুহখিনিয়ে ছোৱালীক মানে গালি গালাজ পাৰিছে ধমকি দিছে যে ছোৱালী ঘৰৰ মানুহে পুৰা প্ৰি প্লেন কৰি কিনে ছোৱালীটোক আকৌ গুমিগিলিকে পঠাই দিছে যে তুমি তাতে যাই তাক ফোন কৰি যেনে তেনে আনা সিহঁতে পুৰা প্ৰি প্লেন কৰি আছে তুমি তাত মাতি আনিলে আমি ধৰি কিনে তাক মাৰ্ডাৰ কৰি পেলাম সেনেকুৱা ৰেকৰ্ডো আছে মোৰ লগত ছোৱালীজনী যে আহি তাতে কান্দি কান্দি কৈ আছে মোক ঘৰত যাব দিয়া নাই তুমি মোক আহা মোৰ ইয়াৰ পৰা লৈ যোৱা মই ইয়াৰ পৰা নাযাওঁ নহ'লে মই ইয়াতে মৰি যাম তুমি ঘৰৰ পৰা আহা মোক লৈ যোৱা তেতিয়া ছোৱালীজনীৰ কথা যেতিয়া যোৱা নাই তেতিয়া আৰু পবিত্ৰ মণ্ডলৰ একেলগে পঢ়া কলেজ ফ্ৰেণ্ড প্ৰণৱ ৰয়ে তাৰ পৰা আহি কিনে এইটো আমাৰ ব্ৰিজখনৰ পৰা তাতে ওচৰত আহি ফোন কৰিছে যে পবিত্ৰ তুমি অলপ আহাচোন তেতিয়া আমাৰ পবিত্ৰ ঘৰত মোবাইলটো থৈ কিনে মনে মনে ঘৰত নোকোৱাকৈ তাতে গৈছে তাতে যোৱাৰ পিছত মানে সন্ধিয়া ধৰা 7:30 মান বাজিছে আন্ধাৰ তেতিয়া বাইকত উঠাই তাক মানে লৈ গৈছে আৰু তাৰ ইয়াত এইটো হত্যাকাণ্ডটো মানে ছোৱালী মানে লৈ ফুৰিব যোৱাটোৱে আমাৰ পবিত্ৰৰ মানে ভুল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com